যে বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে, আমাৰ মানুহৰ কাগজ কিয় চাব লাগে? আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা অহা মিয়াৰ, আমাৰ অসমীয়া, বঙালী, নেপালী, গোৰ্খা, আমাৰ মানুহৰ কাগজ, জনজাতীয় লোকৰ কাগজ, বড়ো ৰাভা মানুহৰ কাগজ, শৰণীয়া কছাৰী কাগজ, বৰ্মন কছাৰী কাগজ, মদাহীৰ কাগজ, কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম? আমিতো ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। কিন্তু পাৰিলে বাংলাদেশৰ পৰা অহা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে, হয়? মই যোৱাকালি ওদালগুৰিত আছিলো। মোক আমাৰ মানুহ কিছুমানে আহি ক'লে যে ছাৰ বিটিআৰত আমাক মাটি বিচাৰিলে 47 চনৰ কাগজ সোধে। তেতিয়া মই কৈছিলো যে বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে, আমাৰ মানুহৰ কাগজ কিয় চাব লাগে? আমাৰ কাগজ চাব লাগে নেকি? আমি ইয়াতে জন্মিছো, ইয়াতে মৰিম, আমি কলৈকে যাম? আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা অহা মিয়াৰ, আমাৰ অসমীয়া, বঙালী, নেপালী, গোৰ্খা, আমাৰ মানুহৰ কাগজ, জনজাতীয় লোকৰ কাগজ, বড়ো ৰাভা মানুহৰ কাগজ, শৰণীয়া কছাৰী কাগজ, বৰ্মন কছাৰী কাগজ, মদাহীৰ কাগজ, কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম? আমিতো ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। কিন্তু পাৰিলে বাংলাদেশৰ পৰা অহা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে, হয়নে নহয়? হয়নে নহয়? এতিয়া উচ্ছেদ ক'ত হ'ব লাগে? গৰুখুটিত উচ্ছেদ হ'ব লাগে, গোৱালপাৰাত উচ্ছেদ হ'ব লাগে, আমাৰ উৰিয়াম ঘাটত উচ্ছেদ হ'ব লাগে। আৰু তেনেকুৱা উচ্ছেদ কৰবাত যদি বিটিআৰতো দৰকাৰ হ'ব লাগে। কিন্তু অসমীয়া, বঙালী, নেপালী, আমাৰ গোৰ্খা, আমাৰ জনজাতীয় লোকসকলক আমি মাটিৰ 100% অধিকাৰ আমি দিব লাগে। আৰু যেতিয়া বিটিআৰৰ 26টা জনগোষ্ঠী, বড়োৰ পৰা আৰম্ভ কৰি আমাৰ ৰাভা, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰী, আমাৰ অসমীয়া ভাষী, গোৰ্খা ভাষী, হিন্দী ভাষী, বঙালী ভাষী, আমাৰ সকলোৱে যেতিয়া সমান অধিকাৰ পাব, এইখন বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈকে ৰূপান্তৰ হ'ব। আৰু আমি এইটো চাব লাগে যাতে এইখন বিটিআৰত কোনো কাৰণে বাংলাদেশৰ পৰা নতুন মিয়া সোমাব নোৱাৰে, সেইখিনিও আমি চিন্তা কৰিব লাগিব। লাগিব নে নালাগে? লাগিব নে নালাগে? আৰু তেতিয়াহে আমি সুৰক্ষিত থাকিম, শান্তিটো থাকিম, আৰু আমি আগবাঢ়িও যাব পাৰিম।